মই নাজানো মই যিখিনি শুনা পালোঁ তাৰ পৰা মই ভাবোঁ যে মাদানী ডাঙৰীয়াই অসমলৈ যদিও গোপনে আহিছিলে মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু এই গোপনীয়তাৰ কথাটো জানিব লাগিছিল তেখেতে এটা সময়ত কৈ আছিল যে অসমলৈ কিছুমান মানুহ আহে আৰু বাহিৰা মানুহবিলাকে আহি পেলাই অসমত হিংসাত্মক পৰিস্থিতি কৰিব বিচাৰে উত্তেজনামূলক পৰিস্থিতি কৰিব বিচাৰে আৰু তেওঁ অসম আৰক্ষীক সতৰ্ক কৰিছোঁ বুলি এটা মানে ছ'চিয়েল মিডিয়াত মেছেজ দিছে কিন্তু এটা আঞ্চলিক দলৰ ফালৰ পৰা মাদানী আহিছে বুলি জনোৱাৰ পিছত সেই গতিকে অসম আৰক্ষীৰ দুৰ্বলতা অথবা অসম আৰক্ষীৰ জ্ঞাতহাৰে মুখ্যমন্ত্ৰীয়ে যি অভিসন্ধি লগাইছিল অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত উত্তেজনামূলক এটা পৰিস্থিতি হওক বুলি সেই কাৰণেই বোধ কৰোঁ তেওঁক বাধা দিয়া নাছিল যে কি নহওক মাদানী ডাঙৰীয়াই যিখিনি কথা ক'লে তাত মই একো ভুল দেখা নাই তেখেতে যেনেধৰণেৰে কথাখিনি উপস্থাপন কৰিছে এই কথাটো সঁচা যে সকলো ভাৰতীয় নাগৰিককে অশান্তি দি থকা হৈছে এই চৰকাৰৰ দ্বাৰা সেয়া লাগে অসমৰ আদিবাসীসকল হওক অসমৰ বড়ো জনজাতি হওক ৰাভা জনজাতি হওক বা সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিসকল হওক বা খিলঞ্জীয়া লোকসকল হওক আৰু এই কথাখিনি মই ভাবোঁ মাদানী ডাঙৰীয়াই দিল্লীতো উপস্থাপন কৰা উচিত কাৰণটো হ'ল যে এইটোৱেই যে অসমত মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে মই অচিনাকি মানুহৰ বিৰুদ্ধে যুঁজ কৰিছোঁ সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰিছোঁ আমাৰ সম্পূৰ্ণ কথা অসম আন্দোলনৰ ফলশ্ৰুতিত হোৱা অসম চুক্তি অনুসৰি কোনো সন্দেহজনক ব্যক্তি কোনো অচিনাকি ব্যক্তি অসমত থাকিব নোৱাৰে কিন্তু অচিনাকিৰ নামত সন্দেহজনক ব্যক্তিৰ নামত ভাৰতীয় যিকোনো মানুহকে হাৰাশাস্তি কৰাটোও হ'ব নোৱাৰে সেই গতিকে যিখিনি উচ্ছেদ হৈছে উচ্ছেদ সম্পৰ্কে মাদানী ডাঙৰীয়াই মই কোৱা দেখা পাইছোঁ আপোনালোকৰ মাধ্যমত যে কিছুমান মানে সুপ্ৰিম কোৰ্টৰ নীতি নিয়ম উলংঘা কৰিছে যিখিনি গাইডলাইন অনুসৰি কৰা নাই সেই কথাটো মোৰো মই একমত আমিও এই কথাই কৈ আছোঁ আৰু যদি বাংলাদেশী আছে তেওঁলোকক অসম চুক্তি অনুসৰি গ্ৰেপ্তাৰ কৰিব লাগে ডিটেনশ্যন কেম্পত ৰখাৰ পিছত বিতৰণ কৰিব লাগে সেই গতিকে মুখ্যমন্ত্ৰীৰ বোধকৈ এটা অভিসন্ধি আছিল যে আদানী আহি পেলাই ইয়াতে কিবা উত্তেজনামূলক বক্তব্য দিব আৰু তাৰ ফলত তেওঁৰ যিটো মানে জ্বলাজুইত ঘিউ ঢালিব পাৰিব আৰু মুখ্যমন্ত্ৰীয়ে বেছিকৈ তাতে আৰু জুই দিব পাৰিব সেই কামটো নহ'ল সেইকাৰণে মই মাদানী ডাঙৰীয়াৰ যিখিনি কথা মই একো ভুল দেখা নাই এইটো যদি সাংবিধানিকভাৱে সেই তেনেকুৱা প্ৰভিজন আছে সেইটো চোৱা উচিত কাৰণ মুখ্যমন্ত্ৰীয়ে সোনিয়া গান্ধীৰ ঘৰ জ্বলাই দিব লাগে বুলি কৈছিলে আপোনালোকৰ মনত থাকিব এগৰাকী মহিলা সংখ্যালঘু মহিলা তাৰ ওপৰতো অসম আৰক্ষীয়ে কেছ লোৱা নাই সেই গতিকে অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা কথা কৈছে মুখ্যমন্ত্ৰীয়ে যেতিয়া উজনি অসমত উত্তেজনা ময়ে কৰাইছোঁ বুলি কৈছে এইবিলাক কথা জানো কোৱাটো যুক্তিসংগত সংবিধানত সকলো নাগৰিকে সুৰক্ষা দিম বুলি কোৱা এজন মানুহৰ পৰা সেই গতিকে এইটো নিজাববীয়াকৈ আজিকালি কোনেও নিজাববীয়াকৈ নকৰে খুচি দিলেহে কৰে সেই গতিকে মই আৰু এই বিষয়ত মন্তব্য নিদিওঁ কিন্তু আইনী ব্যৱস্থাটো নিশ্চয় আজি নহ'লে কালি হ'ব ভগৱান কা ঘৰ মে দেৰ হে আন্ধেৰা নাহি বুলি হিন্দীত এটা ডাইলগ আছে তেনেকৈ নহ'লেও ২৬ত বিধানসভা ইলেকশ্যন আহি আছে তাতে যদি মুখ্যমন্ত্ৰীৰ বক্তব্য অসমৰ জনগণৰ সপক্ষে নহয় অসমৰ জনগণে ৰায় দিব মই শুনিছোঁ কিজানি মই আশা কৰিম যে কোনোবা আকৌ বুজা পৰা হ'ব আৰু উইড্ৰলৰ ডেটৰ আগত উইড্ৰ কৰি দিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত